নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম আপোনালোক কেনে আছে? আশা কৰোঁ ভাল। ভগৱানৰ আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। মই আজি কি ক'ম, মোৰ মানে জীৱন কাহিনীটোকে ক'ব ওলাইছোঁ। মোৰ জীৱনৰ কাহিনী, মোৰ জীৱনত কি কি হৈ গ'ল, কিন্তু গোটেই ক'ব নোৱাৰিম এটা ভিডিঅ'তে। দুই এষাৰ কম অলপ চলপ। মানে মোৰ জীৱনৰ ঘটনাটো হ'ল, মোৰ আগতে ছোৱালী অৱস্থাত বাৰু মোৰ ঘৰত দুখ কষ্ট বা অভাৱ অভিযোগ একো নাছিলে। কাৰণ কিয়, যদিওবা আমাৰ খেতি বাতি দিয়ে ধনী মানুহ, দেউতাক মাক চাকৰি বাকৰি নাছিলে, কিন্তু মাটি সম্পত্তি বেছি আছিলে। সেইকাৰণে মানে খেতি বাতি দিয়ে বহুত ধনী মানুহ আমাৰ ঘৰত। খেতি বাতিও আমাৰ 12 মাহত 24টা খেতি থাকে। খেতি নোহোৱাৰ ভিতৰত ক'বলৈ গ'লে আমাৰ একো খেতি নোহোৱা নহয়, চব খেতিয়ে থাকে। মই হিচাপ দিব গ'লে মানে 12 মাহত 24টা বুলি ক'লোঁ যে 24টা চাগে বেছিও হ'ব পাৰে। দালিৰ ভিতৰত মচুৰ দালি, ৰহৰ দালি, তাৰপিছত মাটি দালি, কুলথি দালি, এইবিলাকতো দালিৰ ভিতৰত থাকে। তাৰপিছত তিল, গুজি তিল বুলি কয় যে, গুজি তিল, এই ক'লা তিল, এই সৰিয়হ, তাৰপিছত পাতা যে থাকে, পাতা মৰাপাট। সেই মৰাপাট মানে আমাৰ 3-4বিধ মৰাপাতে থাকে, 4বিধমান থাকে মৰাপাট। সেই মৰাপাটৰ খেতি আমাৰ 12 মাহেই মানে কাম কৰা মানুহ, মানে মাইকী মানুহ পুৰুষ মানুহ 12 মাহেই থাকে। সেইবিলাক অভাৱ অভিযোগ নোপোৱাকৈ ডাঙৰ হয়। মানে কষ্ট মানে পৰিশ্ৰম কৰিব লাগিছিল, কিন্তু আমি বাহিৰত পৰিশ্ৰম কৰিব নালাগে। ঘৰতে মানুহবিলাক যে থাকে, ৰন্ধা বঢ়া খোৱা লোৱা, সেইবিলাকতে মানে গোটেই দিন যায়। তাৰ মাজেদি আৰু স্কুলত যাব লাগে, ঘৰত কাম কৰিব লাগে। সেইকাৰণে মানে আমি স্কুল বেছি পঢ়িব পৰা নাই। মেট্ৰিক পাছ কৰিছোঁ, কিন্তু বেছি পঢ়িব পৰা নাই। মানে কামৰ প্ৰেছাৰৰ কাৰণে আমাৰ মাক যিহেতু অকলে কাম কৰাত অসুবিধা হয়। সেইকাৰণে মানে আমি মাকো সহায় কৰোঁতে আৰু ঘৰত কাম কৰোঁতে মানে বেছি স্কুল পঢ়িব পৰা নাই। তথাপি মোক যে বিয়া দিছে, মানে হাজবেণ্ড উচ্চ শিক্ষিত মানুহ, চাকৰি নাই। হাজবেণ্ডৰ দাদায়েকে ডাঙৰ চাকৰি কৰে, কিন্তু